বন্ধুসকল নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আহি পালোহি বৰ্তমান সৰুপথাৰ পৰা এতিয়া যামগে নাগালেণ্ডত। আপোনাৰ প্ৰায়খিনিটো মই আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ। যিখিনি কাম হৈ আছে সেইখিনিটো নিশ্চয় মই দেখুৱাই আছোঁ আৰু আজি বিশেষ এটা মই ঘৰ দেখুৱাবলৈ ইচ্ছা আছে আৰু ঘৰটো তাতে হৈ আছে নাগালেণ্ডতে। ঘৰৰ কাম আধাখিনি সম্পূৰ্ণ হ'লেই। আহক মই আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাই দিম আৰু ঘৰটোও চাব যে কেনেকুৱা হৈ আছে কি নাই হোৱা সকলোখিনি ক'ব আপোনালোকে দেই। কাঠৰ আৰু কেইদিন হ'ব কাম? হে সঁচাটো কৈ দে। কাঠৰ কাম হে ক'বলৈ একো নহয়, কি যে লাজকুৰীয়া মিস্ত্ৰী কচোন। কাঠৰ কাম কেইদিন হ'ব? সেই একমাহ তেনেকৈ আৰু বোলে 2-3 দিনত হ'ব। এনেকুৱা এইকেইটা মিস্ত্ৰী নহয়, কি ক'ম এতিয়া ক'বলৈ লাজ কৰিছে। কেমেৰাৰ সন্মুখত যে বিৰাট লাজ কৰে সিহঁতি। এইকেইটা মিস্ত্ৰীকেইটা যে ইমান লাজ কুৰীয়া, কিবা এটা সুধিলেও একো নকয়। যিহেতু চক কি ক'ম এতিয়া সিহঁতৰ ক'বলৈ ভাষা নাই এইকেইটাক লৈ পেলাই। ইমানেই লাজ কুৰীয়া এইটো চক অলপ সেই সঁচাটো কোৱা না। কেইদিন আৰু এসপ্তাহ শেষ হৈ যাব ন? এইটো কি হয়? বাথৰুম ন? ঠিক আছে, এয়া চাই লওক সকলোখিনি। এইফালে এটা আছে, এইটো ফিনিচিং হ'বলৈ হ'ল। অকল এইটো আছে, তলটো আছে আৰু। যিহেতু মই আপোনালোকক কৈ আছিলোঁ যে দেখুৱাম বুলি, এইটো এটা চাই লওক। বাথৰুমেই হয় ন এইটো? বাথৰুম। অঁ, এইটো হয়। এইবিলাক ৰুমবিলাক চব ৰুমবিলাক যিহেতু মই আপোনালোকক কৈছিলোঁ যে ৰুমবিলাক দেখুৱাম বুলি। এয়া ৰুমটো চব, এইটো এটা হ'ল্ড হয়। হ'ল্ডটো চব কি ধুনীয়া। আপোনালোকক কেনেকুৱা লাগিছে কি কথা নাজানো, আমাৰ কাৰণে হ'লে বহুত ধুনীয়া। আৰু যিহেতু আৰু ৰুম আছে এইফালে, এইটো দুৱাৰ লগাই থোৱাই আছে চব। এইটো এইফালে কামটো চলিয়ে আছে, এইটো এটা ঘৰ ঘূৰাই আছে। এইফালে এইটো ৰুমটো চব, আৰু এইফালে এইটো এটা ৰুম আছে, আৰু এইটো এটা ৰুম। চাই লওকতো এইটো দেই। এইবিলাকতে সিহঁতি খানা চানা বনাই খায়। মানুহকেইটাক দেখুৱাইছিলোঁ। বিশেষ সিহঁতি যিটো লাজ কৰিছে, খানা পিনা ইয়াতে খাই, চব চিলিণ্ডাৰ আনি থোৱা আছে, চাই লওক। আৰু এইফালে হ'ব এইটো আমাৰ কিটচেন। এইটো কিটচেন। হা অঁতো এইটো কিটচেন। এইটো চব ইয়াত খানা চানা হ'ব। এইফালে এটা বৰ্ড থাকিব ইয়াত। তাৰপিছত ইয়াত বাচন ধোৱাটো ওচৰতে। তাৰপিছত আপোনাৰ হাত চাত ধুবলৈ কাৰণে এইফালেও হৈ যাব এয়া চব। আপোনালোকক যে মই কৈ আছিলোঁ ৱাৰিঙৰ যিখিনি কাম হ'ব সেইখিনি হোৱাগৈ নাই, মিস্ত্ৰীয়ে কৰি আছে। আৰু ৱাৰিঙৰ কামটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইয়া আমাৰ একদম পূৰা হৈ আছে এতিয়া ৱাৰিঙৰ কামবিলাক। তিনিদিনৰ হ'বনে? হৈ যাব ন? সেইটো নিশ্চয় আপোনালোকে চোৱা হ'লেই। আৰু বিশেষ মই এতিয়া আগফালৰটো শ্ব'টো দেখুৱাই দিম, কেনেকুৱাকৈ কি বনাই আছে। আৰু অলপ আছে আৰু কামটো 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈ আছে। চাওঁচোন। যিহেতু আগফালৰ এইটো শ্ব' হয়, আগফালৰ যিহেতু মই শ্ব'টো দেখুৱাবলৈ খুজি আছিলোঁ আপোনালোকক। এইটো চাই লওক।